ভিডিওটো আপুনি ক্লিক কৰা অৰ্থটো এইটো যে ইতিমধ্যে যিবিলাক এক্সামিনেশ্যন হৈ গৈছে হেয়া লাগিলে এডিআৰই এক্সামিনেশ্যন হওক লাগিলে ডিএইচএস এক্সামিনেশ্যন হওক মাত্ৰ মেথছ সাবজেক্টৰ কাৰণে আপুনি মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব লগা হৈছে আৰু যদিহে এইটো সত্য হয় মই ভিডিওটোৰ একেবাৰে আৰম্ভণিতে আপোনাক ডাঠি দি পিনি নিশ্চিত কৰি ক'ব বিচাৰিছো যে আজিৰ পৰা আপোনালোকে মেথছৰ কাৰণে আৰু মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব লগা নহয় মই পুনৰবাৰ আপোনালোকক ডাঠি দি পিনি কৈছো যে মেথছৰ কাৰণে আপোনালোকে আৰু মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব লগা নহয় আপুনি নিজে সম্পূৰ্ণ স্কোৰ মেথছত কৰিব পাৰিব 20ৰ ভিতৰত 20 মাৰ্ক আপোনালোকে স্কোৰ কৰিব পাৰিব লগতে এডিআৰই 2022 চনৰ 5খন প্ৰশ্ন পেপাৰৰ মেক্সিমাম প্ৰশ্ন কোনখন বুকৰ পৰা আহিছে হেতু মই ভিডিওৰ শেষত জনাই আছো যে এডিআৰই 2022 চনৰ 5খন কোৱেশ্চন পেপাৰৰ মেক্সিমাম প্ৰশ্ন কোনখন বুকৰ পৰা আহিছে মেথছৰ মই হেতু আপোনালোকক ভিডিওৰ শেষত জনাই আছো এইখিনিতে মই এইটো কথা আপোনালোকক ক'ব লাগিব যে আহি থকা 22000 ভেকেন্সিৰ কাৰণে 22000 পোষ্টৰ কাৰণে স্পেশালি মেথছ সাবজেক্টৰ কাৰণে যদি আপোনালোকে মাত্ৰ কেইটামান কমন কোৱেশ্চন চাই পিনি বা কেইটামান কমন কোৱেশ্চন কৰি পিনি কেইটামান সৰু সৰু ট্ৰিক্স পঢ়ি পিনি আপোনালোকে এক্সামিনেশ্যন ক্ৰেক কৰিম বুলি ভাবিছে বা মেথছৰ সম্পূৰ্ণ প্ৰশ্ন কৰিম বুলি ভাবিছে তেনেহলে এইটো অপ্ৰিয় হল সত্য মই পুনৰবাৰ আপোনালোকক কৈছো যে এইটো অপ্ৰিয় হল সত্য এইবাৰ পুনৰবাৰ আপোনালোকে মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব লাগিব কাৰণ মেথছত আপোনালোকে কমন কোৱেশ্চন চাই পিনি কেতিয়াও এক্সামিনেশ্যনত সম্পূৰ্ণ মাৰ্কস স্কোৰ কৰিব নোৱাৰে সম্পূৰ্ণ এটেম্প্ট কৰিব নোৱাৰে মেথছত কনসেপ্টৰ প্ৰয়োজন হয় আপোনালোকে জিকে কাৰণে কমন কোৱেশ্চন চাব পাৰে ইংলিছৰ কাৰণে কমন কোৱেশ্চন চাব পাৰে কিন্তু মেথছত আপোনালোকৰ যেতিয়া লাগে কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হৈ নাযায় কেতিয়াও আপোনালোকে সম্পূৰ্ণ এটেম্প্ট কৰিব নোৱাৰিব এক্সামত সম্পূৰ্ণ মাৰ্কস স্কোৰ কৰিব নোৱাৰিব ফাৰ্ষ্টত কনসেপ্টটো ক্লিয়াৰ কৰক কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত কমন কোৱেশ্চনলৈ যাব কনসেপ্টটো ক্লিয়াৰ কৰাৰ পিছত আপুনি কমন ট্ৰিক্সলৈ যাব কনসেপ্টটো ক্লিয়াৰ কৰাৰ পিছত আপুনি প্ৰেক্টিস সেশনলৈ যাব কিন্তু ফাৰ্ষ্টত কনসেপ্ট হয় যিকোনো টপিক এটাৰ আৰু সেই টপিকটো আমি সাব টপিক বনাই ল'ব লাগিব ধৰি লওক পাৰ্সেন্টেজ টপিকটো পঢ়িছে পাৰ্সেন্টেজ টপিকৰ ভাগ বহুত আছে গোটেইবিলাক আমি প্ৰথমত ক্লিয়াৰ কৰিব লাগিব সহজত ক্লিয়াৰ কৰিব লাগিব কাৰণ সময় বহুত কম আছে আৰু লগতে এইখিনিতে মই এটো আপোনাক জনাব বিচাৰিছো যে আমি যোৱা এডিআৰই 5খন কোৱেশ্চন পেপাৰ ইতিমধ্যে এনালাইসিস কৰিছো কোনটো টপিকৰ পৰা কিমান মাৰ্কস আহিছে হেতু আমি ইতিমধ্যে এনালাইসিস কৰি লৈছো যাতে আমাৰ প্ৰিপাৰেচন কৰিবলৈ সুবিধা হয় যে কোনটো টপিক আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকক মই স্ক্ৰিনত দেখাই দিম যে কোনটো টপিকৰ পৰা কিমান মাৰ্কস আহিছে এডিআৰই 5খন কোৱেশ্চন পেপাৰত ফাৰ্ষ্টত আপোনালোকে হেতু চাই লওক সো আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখা পাইছে যে আটাইতকৈ বেছি প্ৰশ্ন আমি 5খন কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছো এডিআৰই আপোনালোকে দেখা পাইছে সো নাম্বাৰস তো আপোনালোকে ফাৰ্ষ্টত চাওক যে নাম্বাৰসৰ পৰা 14টা কোৱেশ্চন আহিছে 5খন কোৱেশ্চন পেপাৰত নাম্বাৰসৰ পৰা 14টা কোৱেশ্চন আহিছে আটাইতকৈ বেছি প্ৰশ্ন আহিছে তাৰ নেক্সট আটাইতকৈ বেছি প্ৰশ্ন কৰ পৰা আহিছে পাৰ্সেন্টেজ টপিকৰ পৰা 12টা প্ৰশ্ন আহিছে আপোনালোকে চাব পাৰে প্ৰত্যেকটো টপিকৰ এগেইনষ্টত আমি কিমান মাৰ্কস আহিছে কিমানটা প্ৰশ্ন আহিছে হেতু লিখি দিছো নিশ্চয় দেখা পাইছে তাৰ নেক্সট আহিছে মেনচুৰেচন টপিকটোৰ পৰা অৰ্থাৎ এৰিয়া পেৰিমিটাৰ কালি বা ক্ষেত্ৰফল বা পৰিসীমা বা কিছুমান ত্ৰিভুজৰ ধৰ্মৰ পৰা প্ৰশ্ন আহে তাৰ পৰা আহিছে 14টা প্ৰশ্ন দেখা পাইছে তাৰ নেক্সট সিম্পলিফিকেশনৰ পৰা আহিছে 6টা প্ৰশ্ন আৰু এটা ডেসিমেল এণ্ড ফ্ৰেকশন টপিকৰ পৰা 9টা প্ৰশ্ন আহিছে বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ডেসিমেল আৰু ফ্ৰেকশনটো সহজ লাগে কিন্তু তাৰ মাজত বহুত কমপ্লিকেশন আছে যদিহে বেসিক কনসেপ্টটো ক্লিয়াৰ নাথাকে আপোনালোকে সকলোবিলাক চাই লওক নাম্বাৰসৰ পৰা 14টা আহিছে এলসিএম এইচএফৰ পৰা 5 মাৰ্ক আহিছে এভাৰেজ বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় এভাৰেজৰ পৰা 3টা প্ৰশ্ন আহিছে ৰেশিও এণ্ড প্ৰপৰচনৰ পৰা 4টা প্ৰশ্ন আহিছে স্কোয়াৰ ৰুট বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় 7টা প্ৰশ্ন আহিছে এজ প্ৰবলেমৰ পৰা 3টা প্ৰশ্ন আহিছে নিশ্চয় দেখা পাইছে আপোনালোকে তাৰ নেক্সট কৰ পৰা আহিছে এলজেব্ৰাৰ পৰা আহিছে 4টা প্ৰশ্ন সিম্পল ইন্টাৰেষ্টৰ পৰা আহিছে 2টা প্ৰশ্ন প্ৰফিট এণ্ড লছৰ পৰা এটা প্ৰশ্ন দেখা পাইছে আপোনালোকে স্পীড টাইম ডিসটেন্সৰ পৰা 2টা প্ৰশ্ন আহিছে ট্ৰেইন প্ৰবলেমৰ পৰা এটা প্ৰশ্ন আহিছে ঠিক তেনেদৰে ট্ৰাইগোনোমেট্ৰিৰ পৰা 3টা প্ৰশ্ন আহিছে মিক্স কোৱেশ্চন কিছুমান মিক্স টপিক আছে তাৰ পৰা 6টা প্ৰশ্ন আৰু মিন মোড মিডিয়ানৰ পৰা 2টা প্ৰশ্ন এইবিলাক নিশ্চয় দেখা পাইছে গটিকে আটাইতকৈ বেছি ইম্পৰ্টেন্ট টপিকটো আমাৰ কাৰণে নাম্বাৰস হয় তাৰ নেক্সট পাৰ্সেন্টেজ হয় তাৰ নেক্সট মেনচুৰেচন হয় তাৰ নেক্সট ডেসিমেল ফ্ৰেকশন হয় নিশ্চয় তাৰ নেক্সট এজ প্ৰবলেম হয় ৰেশিও প্ৰপৰচন হয় গোটেইবিলাক টপিক আমি সহজত ক্লিয়াৰ কৰিম একেবাৰে সহজত ক্লিয়াৰ কৰিম যাতে আপোনালোকৰ কোনো ধৰণৰ ডাউট নাথাকে এক্সামত আপোনালোকে 100% এটেম্প্ট কৰিব পাৰে আৰু সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকক মই পুনৰবাৰ নিশ্চিত কৰি দিছো মই গ্যাৰান্টি দি কৈছো যে আপোনালোকে সম্পূৰ্ণ এটেম্প্ট কৰিব পাৰিব তাৰ নেক্সট যদি আমি কেইটামান এক্সাম্পল লওঁ প্ৰিভিয়াস ইয়াৰত অহা প্ৰশ্ন এইবিলাক প্ৰশ্ন মাত্ৰ 10 সেকেন্ডত কৰিব পাৰি মাত্ৰ 10 সেকেন্ডত ইয়াৰ আনসাৰ উলাব পাৰি যে যদিহে চেনিৰ দাম 20% বাঢ়ি যায় ইনক্ৰিজ হৈ যায়
তেনেহলে কিমান শতাংশ পৰিমাণৰ চেনি খোৱাটো কমাব লাগিব যাতে খৰচটো একেই থাকে মাত্ৰ 10 সেকেন্ডত উলিয়াব পাৰিম যদিহে আমাৰ কনসেপ্টটো ক্লিয়াৰ থাকে তাৰ নেক্সট আৰু এটা প্ৰশ্ন দেখা পাইছে 10% যদিহে চেনিৰ দামটো কমি যায় তেনেহলে কিমান শতাংশ পৰিমাণৰ চাহ খোৱাটো বঢ়াব লাগিব যাতে খৰচটো একেই থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন মাত্ৰ 10 সেকেন্ডত কৰিব পাৰিম তাৰ নেক্সট এইটো প্ৰশ্ন মাত্ৰ 5 সেকেন্ডত কৰিব পাৰি 5 সেকেন্ড মানে 5 সেকেন্ডে লাগিব মুখতে ওলাই যাব যদিহে কোনো সংখ্যা 24 বহাই দিয়া হয় তেনেহলে 110% হয় তেনেহলে সংখ্যাটো কিমান হ'ব ওলাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে 5 সেকেন্ডত কৰিব পাৰিব সো তাৰ কাৰণে আমি ফাৰ্ষ্টত কনসেপ্টটো আমাৰ ক্লিয়াৰ কৰিব লাগিব সম্পূৰ্ণ কনসেপ্ট আমি ক্লিয়াৰ কৰিব লাগিব ঠিক আছে মই ভিডিওৰ আৰম্ভণিতে আপোনালোকক কৈছিলো যে এডিআৰই 2022 চনত ম্যাক্সিমাম প্ৰশ্ন কোন কেখন বুকৰ পৰা আহিছিল মই এটো ভিডিওৰ শেষত আপোনালোকক জনাই দিম সো আপোনালোকে অবজেক্টিভ এৰিথমেটিক এছ চান্দৰ হয় আৰএছ আগৰৱাল বা আপোনালোকে কোৱান্টিটেটিভ এপ্টিটিউড এছ চান্দৰে হয় আৰএছ আগৰৱালৰ হয় এই দুখন বুকৰ পৰা ম্যাক্সিমাম প্ৰশ্ন আপোনালোকে দেখা পাব এডিআৰই যদি আপোনালোকে চাই টপিক ওয়াইজ ম্যাক্সিমাম প্ৰশ্ন এই দুখন বুকৰ পৰা আহিছে যদিহে আপোনালোকৰ ওচৰত এই দুখন বুক আছে আপোনালোকে চাব পাৰে বা যদিহে নাই লব পাৰে কিন্তু লৈ পিনে বিশেষ লাভ নহব কাৰণ আপোনালোকৰ এই দুখন বুক পঢ়িবলৈ আপোনালোকৰ বেসিক কনসেপ্টটো থাকিব লাগিব বেসিক কনসেপ্টটো থাকিলেহে আপোনালোকে এই দুখন বুক পঢ়িব পাৰিব কাৰণ বহুত বেছি এক্সাম্পল আছে আৰু কিছুমান এনেকুৱা লেভেলত আছে যাৰ কাৰণে আমি বেসিক কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব এতিয়া কথা হল যে 26000 ভ্যাকেন্সি ইতিমধ্যে হৈ গৈছে এপয়েন্টমেন্টটো হৈ গৈছে এতিয়া আমাৰ হাতত লাস্ট চান্স আছে আপোনালোকৰ হাতত লাস্ট চান্স আছে 22000 ভ্যাকেন্সি ইয়াৰ পিছত কেতিয়াও হাজাৰ হাজাৰ ভ্যাকেন্সি নোলাই ইয়াৰ পিছত 50টা ওলাব 30টা ওলাব 10টা ওলাব সো এইটো আপোনালোকে নিজৰ হেড চান্স বুলি ধৰিল লাস্ট চান্স বুলি ভাবিলো জীৱনৰ যাতে আমি এইটো এই 22000 নিজৰ নামটো মেৰিট লিষ্টত ভৰাব পাৰো আৰু মেথছৰ কাৰণে আপোনালোকে ৰব নালাগে বুলি মই বাৰে বাৰে কৈছো মেথছৰ কাৰণে মেৰিট লিষ্টৰ পৰা এইবাৰ আপোনালোকে বঞ্চিত হ'ব লগা নহয় হেতু মই মোৰ ফালৰ পৰা আপোনালোকক গ্যাৰান্টি দি পিনি ক'ব পাৰো ইয়াৰ কাৰণে আমি এটা মেথছৰ ক্লাস স্টাৰ্ট কৰিব বিচাৰিছো যেটো ক্লাছত সকলো বিলাকৰ কনসেপ্ট ক্লিয়াৰ কৰা হ'ব এক্সামিনেশন এনালাইসিস কৰা হ'ব প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন পেপাৰ 15খন কোৱেশ্চন পেপাৰ 15টা বৰ্ষৰ প্ৰশ্ন পেপাৰ আমি এনালাইসিস কৰিম প্ৰত্যেকটো প্ৰশ্ন আমি সহজত কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰত্যেকটো টপিকৰ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যদি আপুনি ক্লাসটো ল'ব বিচাৰিছে ল'ব পাৰিব কাৰণ এইটোৱে আপোনালোকৰ হেড চান্সৰ মই বাৰে বাৰে কৈছো কাৰণ বাৰে বাৰে ইমান হাজাৰ হাজাৰ ভ্যাকেন্সি আহি নাথাকে আপোনালোকৰ কাৰণে 26000 ভ্যাকেন্সি ইতিমধ্যে গৈছে 22000 ভ্যাকেন্সিটো লাস্ট চান্স হয় আপোনালোকৰ কাৰণে সো আমি ক্লাছত কেনে ধৰণে পঢ়িম হেতু আপোনালোকক আভাস এটা দি দিব বিচাৰিছো আমি ক্লাছত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে প্ৰশ্নবিলাক থাকিব অসমীয়াতে ধুনিয়াকে বুজোৱা হ'ব ধৰি লৈছো পাৰ্সেন্টেজ টপিক এটা আছিল পাৰ্সেন্টেজ টপিকৰ আমি ফাৰ্ষ্টত ইন্ট্ৰোডাকচন ক্লাস এটা কৰিম সহজত সম্পূৰ্ণ বুজাম সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তাত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনো থাকিব তাৰ নেক্সট আকৌ ইজি ট্ৰিক আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ থাকিব তাৰ নেক্সট এডিআৰই সম্পূৰ্ণ কোৱেশ্চন পেপাৰ থাকিব তাৰ নেক্সট পাৰ্সেন্টেজ টপিকটো আমি ভাগ ভাগকৈ পঢ়িম অৰ্থাৎ প্ৰথমত স্যালাৰি ৰিলেটেড পাৰ্সেন্টেজ তাৰ নেক্সট স্কুলৰ এক্সামিনেশন হলত লৰাই পাইছে ইমান পাৰ্সেন্টেজ ছোৱালীয়ে পাইছে ইমান পাৰ্সেন্টেজ তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে সেইবিলাক পঢ়িম তাৰ নেক্সট ইলেকশন ৰিলেটেড পাৰ্সেন্টেজ সকলো বিলাক আমি সাব টপিক বনাই লম আৰু তাৰ পৰা ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ ক্লিয়াৰ হ'ব মই আপোনালোকক ডাটি দি পিনি ক'ব পাৰো তাৰ নেক্সট যদি ৰেশিও প্ৰপৰচন চাও একে ধৰণে আমি পঢ়িম যিকোনো টপিক এটা আমি সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ কৰিম তাৰ কাৰণে আপোনালোকৰ যাতে কনফিউজন নহয় তাৰ কাৰণে সম্পূৰ্ণ সাব টপিক বনাই লৈছো আমি এটা এটা টপিক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যেনে ধৰণে ৰেশিও প্ৰপৰচন আছে ফাৰ্ষ্টত ইন্ট্ৰোডাকচন আৰু ট্ৰিক্স থাকিব তাৰ নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ থাকিব তাৰ নেক্সট লেসন 3 থাকিব ডিভাইডেড ইনটু পাৰ্টস তাৰ নেক্সট নাম্বাৰছৰ ওপৰত তাৰ নেক্সট কইনছৰ ওপৰত কইনছৰ আপোনালোকৰ প্ৰশ্ন আহে আপোনালোকে নিজেও গম পাইছে কিবা এটা মুদ্ৰা দিব যে এটকীয়া মুদ্ৰা ইমানটা আছে দুটকীয়া মুদ্ৰা ইমানটা আছে গতিকে 5 টকীয়া মুদ্ৰা কিমানটা থাকিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে প্ৰিভিয়াস ইয়াৰ আৰু গোটেইবিলাক কনসেপ্ট সম্পূৰ্ণ ক্লিয়াৰ কৰা হ'ব কাৰণ আমি অলৰেডি এনালাইসিস কৰিছো যে কোনটো টপিকৰ পৰা কিমান মাৰ্কস আহিছে আমি এনালাইসিস কৰিছো সম্পূৰ্ণ টপিকৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰা হ'ব সহজত ক্লিয়াৰ কৰা হ'ব দিস ইজ ইয়োৰ লাস্ট চান্স মই বাৰে বাৰে কৈছো আপোনালোকে আৰু ল'ব লগা নহয় মেথছৰ কাৰণে মই বাৰে বাৰে কৈছো যদিহে ক্লাছসমূহ আপোনালোকে ল'ব বিচাৰিছে আপোনালোকে ফাৰ্ষ্টত লক্সটক এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা আপোনালোকে লক্সটক এপ্লিকেশনটো ফাৰ্ষ্টত ডাউনলোড কৰিব লাগিব লক্সটক এপ্লিকেশনটো ওপেন কৰাৰ পিছতে আপোনালোকে মেথছৰ ক্লাছটো পাই যাব 0 to hero মেথছৰ ক্লাছ তাত ক্লিক কৰি আপোনালোকে বাই নাও কৰি পিনি ক্লাছসমূহ ল'ব পাৰিব ক্লাছৰ কাৰণে একেবাৰে সামান্যতম ফিজ এটা ৰখা হৈছে এবছৰৰ কাৰণে আপোনালোকে ক্লাছসমূহ দিয়া হ'ব মান্থলি এমাহত মাত্ৰ 83 रुपीस দিব লাগিব আপোনালোকে যেটো এবছৰৰ কাৰণে 1000 रुपीस হ'ব এটা বহুতে ক'ব 1000 টো বহুত বেছি হৈছে
এটা কথা মই আপোনালোকক স্পষ্টকৈ ক'ব বিচাৰিছো, সঁচাকে আপোনালোকে মেথছৰ কাৰণে বঞ্চিত হৈ আছিলে নেকি মেৰিট লিষ্টৰ পৰা? তেনেহ'লে পুনৰবাৰ আপোনালোকক গেৰেণ্টি দি পিনি মই ডাঠি দি কৈছো যে এইবাৰ আপোনালোকে মেথছৰ কাৰণে আৰু বঞ্চিত হ'ব লগা নহয়। মই ডাঠি দি কৈছো যে মেথছৰ কাৰণে আপোনালোকে বঞ্চিত হ'ব লগা নহয়। ইয়াৰ অৰ্থটো এইটো হয় যে আপোনালোকে এইবাৰ চাকৰিটো আপোনালোকৰ নিশ্চিত হয়, জবটো আপোনালোকৰ কাৰণে নিশ্চিত হয়। মেথছৰ কাৰণে পুনৰবাৰ আপোনালোকে ৰ'ব লগা নহয়। মই বাৰে বাৰে কৈছো, গতিকে 1000 টকাটো ডাঙৰ কথা নহয়, বহুত খৰচ হৈ থাকে। যদিহে আপোনাৰ যিকেইখন বুকৰ নাম ক'লো এছ চন্দ্ৰ RS আগৰৱালৰ, সেইকেইখন বুক ল'বলৈ গ'লে এখন বুকত আপোনালোকৰ 1000 টকা বেছি পৰিব, বা 900 টকা 1000 টকা তেনেকৈ এখন বুকৰ দাম হয়। গতিকে একেবাৰে সামান্যতম ফিজ ৰখা হৈছে, আপোনালোকে সেইটো চাওক। ফাৰ্ষ্টত চাওক যে কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব। 1000 বহুত খৰচ হৈ যায়, 1000 হৈছে বুকৰ দামত যায় আৰু বহুত এক্সট্ৰা দামতো যায়। কিন্তু মই ডাঠি কৈছো যে আপোনালোকে মেথছৰ কাৰণে পুনৰবাৰ বঞ্চিত হ'ব লগা নহয়। বাকী সিদ্ধান্ত আপোনালোকৰ। বহুতে একশ্যন ল'ব, বহুতে একশ্যন নলয়, 90% একশ্যন নলয়, কিন্তু 10% একশ্যন ল'ব। মই সেইটো গম পাওঁ, আপোনালোকো গম পায়। আৰু 10% থাকিব নে 90% থাকিব, সিদ্ধান্ত আপোনালোকৰ হয়। কিন্তু এটা কথা বাৰে বাৰে কৈছো যে মেথছৰ কাৰণে আৰু ৰ'ব লগা নহয়, সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ কৰি বুজোৱা হৈছে, প্ৰত্যেকটো টপিকৰ কনচেপ্ট ক্লিয়াৰ কৰা হৈছে। তাৰ পিছতো যদিহে বহুতে কৈ আছে, তেনেহ'লে এক্সট্ৰা ডিছকাউণ্ট এটা মাত্ৰ 24 আৱাৰ্ছৰ কাৰণে মই দিব বিচাৰিম। যে এক্সট্ৰা ডিছকাউণ্ট আপোনালোকে কুপন কোড এটা ব্যৱহাৰ কৰিব, ইউজ কৰিব, যে ফাৰ্ষ্ট 24 বুলি, ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট 24 বুলি এই কুপন কোডটো ব্যৱহাৰ কৰিব। তেতিয়া এক্সট্ৰা 200 ডিছকাউণ্ট পাব, মানে 800 টকাত আপোনালোকে কোৰ্চটো ল'ব পাৰিব। মাত্ৰ 800 টকা ল'ব পাৰিব। ফাৰ্ষ্ট 24 কুপন কোডটো মাত্ৰ 24 ঘণ্টাৰ কাৰণে থাকিব। এই কুপন কোডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মেথছৰ কাৰণে আৰু আপোনালোকে ৰ'ব লগা নহয়। বাৰে বাৰে কৈ আহিছো আপোনালোকক, বাকী সিদ্ধান্ত আপোনালোকৰ। ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক, বাকী ছাবজেক্টবিলাকো ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক। অকল মেথছ বুলি নহয়, GS পাৰ্টটো হওক, ৰিজনিং পাৰ্টটো হওক, ইংলিছ পাৰ্টটো হওক, সকলোবিলাক ভালকৈ প্ৰিপাৰেশ্যন কৰি যাওক, প্ৰেক্টিচ কৰি যাওক, ৰিভিজন কৰি যাওক। ক্লাছটো সম্পৰ্কে যদিহে আপোনাৰ কিবা সুধিবলগীয়া আছে, আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিব পাৰিব। যদিহে কিবা সুধিবলগীয়া থাকে বা কিবা সন্দেহ থাকে, তেতিয়াহে ফোন কৰিব। অন্যথা মই বহুত ব্যস্ত থাকোঁ, ইউটিউবৰ কাৰণে কাম কৰিবলগীয়া হয়, নিজৰ ডিউটি থাকে। তাৰোপৰি সদায় ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু হোৱাটছএপ যদিহে কৰে, হোৱাটছএপত মই এদিন দেৰিকৈ হ'লেও ৰিপ্লাইটো কৰোঁ। গতিকে আপুনি হোৱাটছএপত যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰিব। বাকী বহুত বেছি শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। ধন্যবাদ।